ভয়ঙ্কৰ তথ্য উদগাই দিছে ভাৰতৰ সেনাৰ শীৰ্ষ বিষয়া লেফটেনেণ্ট জেনেৰেল ৰাহুল আৰ সিঙে এটা ভয়ঙ্কৰ তথ্য ভাৰতীয় চোৰাংচোৱাৰ হাতত পৰিছে সেই তথ্য হৈছে পাকিস্তানত আছে চীনৰ অস্ত্ৰৰ পৰীক্ষাগাৰ পাকিস্তানৰ ভূমি বা পাকিস্তানত যিকোনো স্থানত চীনে নিজৰ অস্ত্ৰ-শস্ত্ৰৰ পৰীক্ষাগাৰ হিচাপে তেওঁলোকে ব্যৱহাৰ কৰি আহিছে আৰু এটো প্ৰায় 15 পৰা 20 বছৰ সময় ধৰি পেলাই চীনে পাকিস্তানৰ ভূমিত এসমূহ কাম কৰি আহিছে আৰু হেহতীয়া তথ্য অনুসৰি বিগত এটা আচৰিত কথা নহয় যে বিগত প্ৰায় 10 বছৰ পাকিস্তানৰ সকলো হাৰ্ডৱেৰ প্ৰায় 81% চীনৰ পৰা অহা বুলি তথ্য পোৱা গৈছে আৰু লগতে চীনে পাকিস্তানত বিভিন্ন স্থানত ৰাৱালপিণ্ডি লাহোৰ এনেকুৱা বিভিন্ন অঞ্চলত লগতে পাক অধিকৃত কাশ্মীৰতো চীনৰ অস্ত্ৰৰ পৰীক্ষাগাৰ থকাৰ তথ্য ভাৰতীয় চোৰাংচোৱাৰ হাতত পৰিছে পাকিস্তানৰ ভূমিত চীনে প্ৰকৃত যুদ্ধক্ষেত্ৰত যোগদান নকৰাকৈ প্ৰকৃত যুদ্ধৰ দৰে পৰিস্থিতিক নিজৰ সজুলিবোৰ কেনেদৰে কাম কৰিব পাৰে বা কেনেদৰে ব্যৱহাৰ কৰিব পাৰে তাৰ কিন্তু তেওঁলোকে ব্যৱহাৰ কৰি আহিছিল আৰু তাত হাত উজান দিছিল ISI লস্কৰ-ই-তৈবা হিজবুল মুজাহিদ্দিন এনেকুৱা ধৰণৰ জয়ছ ই মোহাম্মদ এনেকুৱা ধৰণৰ বিভিন্ন সংগঠনসমূহে যিবোৰ উগ্ৰপন্থী সংগঠন আছে চীনে পাকিস্তানী সেনাৰ সমান্তৰালকৈ এই উগ্ৰপন্থী সংগঠনসমূহকো তেওঁলোকে অস্ত্ৰ-শস্ত্ৰ যোগান ধৰি আহিছিল আৰু সেই উগ্ৰপন্থীবোৰৰ জৰিয়তে তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰবোৰ যুদ্ধক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি নে পৰাৰ কাৰণে যোগ্য হয় নে নহয় সেয়া চীনে ব্যৱহাৰ কৰি আহিছে আৰু সেই তাৰ আলম লৈ পাকিস্তানৰ তাত থকা বা পাকিস্তানত গজি উঠা একাংশ সন্ত্ৰাসবাদী সংগঠনে ভাৰতৰ ওপৰতো আক্ৰমণৰ সময়ত চীনা অস্ত্ৰ ব্যৱহাৰ কৰি আহিছে তাৰ তথ্য আগতেও আমি পাইছো যেতিয়া এইবাৰ যি পেহেলগামৰ আক্ৰমণ হ'ল পেহেলগাম আক্ৰমণৰ সময়ত প্ৰথমতে NIA যিখন চাৰ্জশিট দাখিল কৰিছিল তাত এটা কথা স্পষ্টকৈ কোৱা হৈছিল যে এই পেহেলগামৰ আক্ৰমণৰ আঁৰত পাকিস্তান চৰকাৰ আছে ISI আছে আৰু লগতে চীনে ইয়াত সহায় সহযোগ কৰিছিল কাৰণ যিকিটা সন্ত্ৰাসবাদী আহিছিল যি চাৰিটা সন্ত্ৰাসবাদী আহিছিল তেওঁলোকে চীনত নিৰ্মিত বিভিন্ন ধৰণৰ মোবাইল ফোন লৈ আহিছিল তেওঁলোকে পথ নিৰ্দেশনাৰ কাৰণে চীনা এপ ব্যৱহাৰ কৰিছিল লগতে বিভিন্ন ধৰণৰ অস্ত্ৰ-শস্ত্ৰ যি ভাৰতীয় সেনাই জব্দ কৰিছিল তাৰ ভিতৰত কিন্তু চীনা অস্ত্ৰ-শস্ত্ৰ আছে ভয়ঙ্কৰ তথ্য পোহৰলাই আহিছে চীন আৰু পাকিস্তানৰ ষড়যন্ত্ৰ তেওঁলোকে দীৰ্ঘদিন ধৰি তেওঁলোকে এইসমূহ কাম কৰি আহিছে আৰু অপাৰেচন সিন্দুৰৰ সময়তো পাকিস্তানক চীনে অপ্ৰক্ৰিয়াকৈ সহায় কৰি আহিছিল কাৰণ পাকিস্তান আৰু চীন আৰু তুৰস্ক আৰু পাকিস্তান তেওঁলোকে মিলি উমৈহতীয়াভাৱে ভাৰতক অপাৰেচন সিন্দুৰৰ সময়ত তেওঁলোকে আক্ৰমণ কৰিছিল তাৰ তথ্য আমি আগতে দিছো যিসমূহ ড্ৰোন ব্যৱহাৰ কৰিছিল পাকিস্তানে তুৰস্কত নিৰ্মিত ড্ৰোন ব্যৱহাৰ কৰিছিল চীনত নিৰ্মিত ড্ৰোন ব্যৱহাৰ কৰিছিল আৰু লগতে এই যি অপাৰেচন সিন্দুৰৰ সময়ত চীনে পাকিস্তানক ভাৰতৰ সামৰিক গতিবিধিৰ বিষয়ে বিভিন্ন ধৰণৰ তেওঁলোকে তথ্য প্ৰদান কৰি আহিছিল ক'ত আক্ৰমণ কৰিব পাৰে ভাৰতে কোন ফালৰ পৰা পাকিস্তানক গৈ আক্ৰমণ কৰিব পাৰে সেইসমূহৰ তথ্যও কিন্তু চীনে পাকিস্তানক যোগান ধৰিছিল তাৰ পিছতো ভাৰতৰ অপাৰেচন সিন্দুৰৰ সময়ত হোৱা প্ৰত্যাক্ৰমণ তেওঁলোকে ৰোধ কৰাত ব্যৰ্থ হ'ল তাৰ বিপৰীতে আমি দেখিলো চীনত নিৰ্মিত অস্ত্ৰ-শস্ত্ৰ চীনৰ পৰা নিয়া বায়ু প্ৰতিৰক্ষা ব্যৱস্থা সকলো ধুলিতচাত কৰি দিছিল ভাৰতীয় বায়ুসেনা আৰু লগতে ভাৰতৰ ড্ৰোন আক্ৰমণত প্ৰমাণ হৈছিল তাৰ পিছতে এতিয়া পাকিস্তানে চীনৰ পৰা আঁতৰি গৈ আমেৰিকাৰ পৰা অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰাৰ কথাও চিন্তা কৰিছে কাৰণ কালিৰ দিনটোত আমি দেখিছিলো তেওঁলোকে সামৰিক চুক্তি কৰিবলৈ আগবাঢ়িছে কিন্তু তাৰ আগতেই কৈছো চীনৰ ভাৰতৰ এখন অন্যতম শত্ৰু ৰাষ্ট্ৰ পাকিস্তান আৰু চীন এই দুয়োখনে মিলি অপাৰেচন সিন্দুৰৰ সময়ত ভাৰতৰ আক্ৰমণক তেওঁলোকে ৰোধ কৰিবলৈ চেষ্টা কৰিছিল আৰু চীনে অপ্ৰক্ৰিয়াকৈ কাৰণ চীনে বহু পলমকৈ মাতো মাতিছিল পাকিস্তানৰ সপক্ষে তেওঁলোকে মাত পাতিছিল তেওঁলোকে কৈছিল যে পাকিস্তানৰ অখণ্ডতাৰ প্ৰতি যদি ভাবুকি আহে তেন্তে তেওঁলোকে পাকিস্তানৰ সমৰ্থনত থিয় হ'ব পাকিস্তানৰ সমৰ্থনত তেওঁলোকে যুঁজ কৰিব আৰু অপাৰেচন সিন্দুৰৰ যুদ্ধবিৰতি কাৰ্যকাৰী হোৱাৰ মাত্ৰ এদিন পাছতেই পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী চীনলৈ গৈছিল আৰু তেওঁলোকে সামৰিক চুক্তি স্বাক্ষৰ কৰিছিল আৰু কোৱা হৈছিল যিখন চীনত নিৰ্মিত অত্যাধুনিক Z10 5th জেনেৰেশ্যনৰ ফাইটাৰ জেট আছে সেই ফাইটাৰ বিমানখন তেওঁলোকে পাকিস্তানক 50% ৰেহাই মূল্যত দিয়া কথা কৈছিল আৰু অন্য অস্ত্ৰ-শস্ত্ৰ তেওঁলোকে চীনৰ পৰা অনাৰ পৰিকল্পনা কৰিছিল পুনৰ এটা ভয়ঙ্কৰ তথ্য ফাদিল হৈছে এটা কথা স্পষ্ট যে পাকিস্তানৰ সমান্তৰালকৈ বাংলাদেশৰ ভূমিকীও
চীনে কিন্তু ব্যৱহাৰ কৰি আহিছে ভাৰতক অশান্ত কৰি ৰখাৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলক অশান্ত কৰি ৰখাৰ ক্ষেত্ৰত হিজবুল মুজাহিদ্দিন বিভিন্ন ধৰণৰ যিবোৰ মৌলবাদী শক্তি আছে বাংলাদেশত আছে পাকিস্তানত আছে তেওঁলোকক চীনে অস্ত্ৰ-শস্ত্ৰ যোগান ধৰি আহিছে আৰু এই অস্ত্ৰ-শস্ত্ৰবোৰ তেওঁলোকে ভৱিষ্যতে যদি কোনোবা দেশৰ সৈতে তেওঁলোকে আক্ৰমণ কৰে বা ভৱিষ্যতে যদি কোনোবা দেশৰ সৈতে তেওঁলোকৰ যুদ্ধ হয় তেনে পৰিস্থিতিত সেই অস্ত্ৰ-শস্ত্ৰসমূহ ব্যৱহাৰ কৰিব পৰা যোগ্য হয় নে নহয় সেয়া চতুৰ চীনে পাকিস্তানৰ ভূমিত তেওঁলোকে পৰীক্ষাগাৰ নিৰ্মাণ কৰি অতদিনে তেওঁলোকে চাই আহিছিল পৰীক্ষা নিৰীক্ষা কৰি আহিছিল আৰু আৰত থাকি চীনে পাকিস্তানক সম্পূৰ্ণভাৱে সমৰ্থন কৰি আহিছে আৰু এই সংঘাতৰ সময়ছোৱাটো বিশেষকৈ অপাৰেচন সিন্দুৰৰ সময়ছোৱাটো গুৰুত্বপূৰ্ণ চোৰাংচোৱা তথ্য প্ৰদান কৰিছিল পাকিস্তানক কিন্তু তাৰ পাছতো পাকিস্তানে ভাৰতৰ প্ৰত্যাক্ৰমণ ৰোধ কৰিব নোৱাৰিলে তেওঁলোকে মুখ টেকেচা খালে কিন্তু এইটো এটা ডাঙৰ কথা যে এইটো এটা উমৈহতীয়া কথা উমৈহতীয়া যিটো এটা আক্ৰমণৰ কথা আছিল সেইটো ভাৰতীয় চোৰাংচোৱাই আগৰ পৰা কৈ আছিল যে চীনে ভাৰত বিৰোধী কাৰ্যকলাপত জড়িত আছে সেইটো এইবাৰ পুনৰবাৰ প্ৰমাণ হৈছে কাৰণ পাকিস্তানৰ ক্ষেত্ৰত চীনৰ যি গতিবিধি দেখা পোৱা গৈছে পাক অধিকৃত কাশ্মীৰত চীনৰ দৰে এখন দেশে আহি তেওঁলোকৰ পৰীক্ষাগাৰ নিৰ্মাণ কৰিছে জয়সি মহম্মদৰ যিটো মূল হেডকোৱাৰ্টাৰ আছিল যেটো অপাৰেচন সিন্দুৰৰ সময়ত ভাৰতে আক্ৰমণ কৰি ধ্বংস কৰি পেলাইছিল তাৰ পিছতো তেওঁলোকৰ হৈতেও কিন্তু চীনৰ এটা উমৈহতীয়া মিল বা এখন চুক্তি আছিল বুলি এই তথ্যত কোৱা হৈছে ইয়াৰ পৰা স্পষ্ট হৈছে লাইভ ফিট লাভ কৰিছিল পাকিস্তানে চীনৰ জৰিয়তে ভাৰতৰ সেনাৰ গতিবিধি লগতে ভাৰতে তেওঁলোকৰ ওপৰত কেনেকুৱা ধৰণৰ আক্ৰমণ কৰিব পাৰে এনেকুৱাবোৰ তথ্যৰ ওপৰত এতিয়া এটো কোনো আচৰিত কথা নহয় যে চীনে পাকিস্তানৰ সমান্তৰালকৈ বাংলাদেশকো ব্যৱহাৰ কৰি আহিছে সেই কথাও ইতিমধ্যে আমি বহুবাৰ আগতে প্ৰমাণ হৈছে কাৰণ বিগত সময়ছোৱাত মোহাম্মদ ইউনুছৰ চৰকাৰ অহাৰ পিছত বাংলাদেশ পাকিস্তান আৰু চীন এই তিনিখন দেশে কেইবাখনো সামৰিক চুক্তিত তেওঁলোকে স্বাক্ষৰ কৰিছে আৰু সেই সামৰিক চুক্তি অনুযায়ী তেওঁলোকে অস্ত্ৰ-শস্ত্ৰ চীনৰ পৰা আনি আছে এতিয়াও আনি আছে তেনে ক্ষেত্ৰত পাকিস্তানে যদি আমেৰিকাৰ পৰাও অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰে চীনৰ পৰাও যদি অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ ক্ৰয় কৰে সেইটো কিন্তু কৰবাত নহয় কৰবাত ভাৰতৰ কাৰণে এটা ডাঙৰ ভাবুকি আৰু তাতে এটা ডাঙৰ কথা যে পাকিস্তানৰ যিবোৰ সন্ত্ৰাসবাদী সংগঠন আছে যিবোৰক পাকিস্তানে তেওঁলোকৰ মাটিত পুহি ৰাখিছে তেওঁলোকক সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক দেশ হিচাপে পাকিস্তানৰ যি ভূমিকা তাক ইতিমধ্যেই সমগ্ৰ বিশ্বৰ দেশসমূহে একেমুখে গৰিহণা দিছে কিন্তু তাৰ পাছতো পাকিস্তান থমকি ৰোৱা নাই পাকিস্তানে ভাৰতক অশান্ত কৰাৰ কাৰণে চেষ্টা চলাই আছে এতিয়াও চেষ্টা চলাই আছে আৰু তেনে পৰিস্থিতিত এই ভয়ংকৰ তথ্য যি ভাৰতীয় শীৰ্ষ সেনা বিষয়া লেফটেনেণ্ট